নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে খুবেই এটা ভাল খবৰ লৈ আহিছোঁ, কাৰণ সকলোৱে হয়তো গম পাইছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আপোনালোকৰ বাবে নটিফিকেশ্যন ইতিমধ্যে মুকলি কৰি দিলে 16/1/2024 তাৰিখে। আৰু আমি ইয়াতে এই ৰিক্ৰুইটমেণ্টৰ বিষয়ে সকলোখিনি ডিটেইলছ আলোচনা কৰিম। ইয়াতে আমি পোষ্টসমূহৰ আপোনালোকৰ সকলোখিনি ডিটেইলছ ইয়াতে আলোচনা কৰিম। অন্য এটা ভিডিঅ' চোৱাৰ কোনো প্ৰয়োজন নাথাকিব আৰু আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখনো পঢ়াৰ কোনো দৰকাৰ নাথাকিব। যদি আপোনালোকে অধিক তথ্য একেবাৰে বেছিকৈ জানিব বিচাৰে, তেনেহ'লে আপোনালোকে এডভাৰটাইজমেণ্ট ৰিড কৰি চাব পাৰে। আমি এই ভিডিঅ'টোতে সকলোখিনি ডিটেইলছ আলোচনা কৰিছোঁ আৰু খুবেই এটা ভাল খবৰ আপোনালোকৰ বাবে আহি পৰিছে। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আপোনালোকৰ বাবে এজ লিমিটটো আপোনালোকৰ বাবে বহুখিনি বঢ়াই দিছে আৰু এপ্লিকেশ্যন ফিজো দিব নালাগে এইবাৰ আপোনালোকে ইয়াত এপ্লাই কৰোঁতে। আৰু ইয়াৰ উপৰি আপোনালোকৰ বাবে ইয়াতে হাইটটো এবাৰ কমাই দিছে, আপোনালোকৰ বহুখিনি সুবিধা কৰি দিছে। যোনসকলে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এই ৰিক্ৰুইটমেণ্টৰ বাবে ৰৈ আছিলে, তেওঁলোকৰ বাবে খুবেই এটা ভাল সুযোগ আহি পৰিছে আৰু ভাল সুবিধা আহি পৰিছে, ভাল খবৰ আহি পৰিছে। আপোনালোকে গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। ইয়াতে বিভিন্ন ধৰণৰ পদ আপোনালোকে দেখিবলৈ পাব। ইয়াতে কোৱা হৈছে আপোনালোকৰ যিখিনি ফৰেষ্টৰ গ্ৰেড 1 তাতে 211টা পদ আপোনালোকে দেখিবলৈ পাব, আৰু যিখিনি ফৰেষ্ট গাৰ্ড তেওঁলোকৰ বাবে 504টা, আৰু গেম ৱাটচাৰ তেওঁলোকৰ বাবে 74টা আছে, আৰু AFPF কনষ্টেবল তেওঁলোকৰ বাবে 405টা আছে পদ, আৰু যিখিনি কনষ্টেবল WO আৰু WT তেওঁলোকৰ বাবে 642টাকৈ পদ আছে, আৰু যিখিনি কনষ্টেবল UB তেওঁলোকৰ বাবে এটা পদ মুকলি আছে, আৰু যিখিনি ছাব অফিচাৰ তেওঁলোকৰ বাবে এটা পদ, আৰু যিখিনি ফায়াৰমেন তেওঁলোকৰ বাবে 337টা পদ ইয়াতে দেখিবলৈ পাব, আৰু যিখিনি ইমাৰ্জেঞ্চি ৰেস্কিউৱাৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচেছৰ তাতে 41টা পদ আপোনালোকে দেখিবলৈ পাব, আৰু যিখিনি কনষ্টেবল গ্ৰেড 3ৰ বাবে তেওঁলোকৰ বাবে 733টা পদ আপোনালোকে দেখিবলৈ পাব, আৰু যিখিনি বেণ্ডমেন তেওঁলোকৰ বাবে 11টা পদ আছে কনষ্টেবলৰ বাবে, আৰু বেগুলাৰ আণ্ডাৰ DGCD এণ্ড CGHG তেওঁলোকৰ বাবে 2টা পদ ইয়াতে দেখিবলৈ পাব, আৰু আপোনালোকে 14,000ৰ পৰা 70,000 পৰ্যন্ত ইয়াতে চেলাৰী লাভ কৰিব পাৰিব। পদসমূহ গ্ৰেড 3ৰ বাবে আপোনালোকৰ থাকিব। ইয়াতে আপোনালোকে 14,000ৰ পৰা 70,000 পৰ্যন্ত চেলাৰী লাভ কৰিব পাৰিব, আৰু বুটমেনৰ বাবে আপোনালোকৰ ইয়াতে 10টা পদ মুকলি আছে। এনেধৰণৰ আপোনালোকে ইয়াতে পদ দেখিবলৈ পাব। সকলোখিনি ডিটেইলছ তলতে আলোচনা কৰা হৈছে। ইয়াতে কোৱা হৈছে দেয়াৰ উইল বি ন' এপ্লিকেশ্যন ফি। আপোনালোকে কোনো ধৰণৰ ইয়াতে এপ্লিকেশ্যন ফিজ দিব নালাগে, আৰু আপোনালোকৰ ইয়াতে এপ্লাই প্ৰচেছটো আৰম্ভ হ'ব 22/1/2024 পৰা। জানুৱাৰী 22 তাৰিখৰ পৰা আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব, আৰু ফেব্ৰুৱাৰী 22 তাৰিখলৈকে ইয়াতে এপ্লাই কৰি থাকিব পাৰিব। যিখিনি ফৰেষ্টাৰ গ্ৰেড 1 আছে তেওঁলোকৰ বাবে গ্ৰেড পে থাকিব 6,400, আৰু ইয়াতে কেটেগৰী ৱাইজ ভেকেঞ্চিখিনিৰ ডিটেইলছ দিয়া হৈছে। টোটেল ইয়াতে 211টা পদ যিহেতু আছে, মেলৰ বাবে আছে 148টা আৰু ফিমেলৰ বাবে 63টাকৈ আছে। ইয়াতে কেটেগৰী ৱাইজখিনি সকলোখিনি দিয়া হৈছে। বেছিকৈ আপোনালোকে ইয়াতে দেখিবই পাৰিছে কোনটো কেটেগৰীত কিমানটাকৈ পদ আছে। মই কৈছোঁ মেল আৰু ফিমেলৰ টোটেল কিমান আছে সেইখিনিকে কৈ দিছোঁ। গোটেইখিনি ক'বলৈ হ'লে ভিডিঅ'টো দীঘল হ'ব, গতিকে আপোনালোকে সকলোৱে চাই ল'ব ইয়াতে। ইয়াৰ পাছতে আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ বাবে তেওঁলোকৰ বাবে 5,600কৈ গ্ৰেড পে থাকিব, আৰু টোটেল পদ ইয়াতে 504টা আপোনালোকে দেখিবলৈ পাব, আৰু মেলৰ বাবে আছে 353টা পোষ্ট, আৰু ফিমেলৰ বাবে 151টাকৈ পদ আপোনালোকে ইয়াতে দেখিবলৈ পাব। কেটেগৰী ৱাইজ ভেকেঞ্চিখিনি ইয়াতে দিয়াই হৈছে, আপোনালোকে সকলোখিনি ইয়াতে চাই ল'ব পাৰিব। মই মেল ফিমেলখিনি কৈ দিছোঁ, আৰু ইয়াৰ পাছৰ ভেকেঞ্চিটো হৈছে গেম ৱাটচাৰ তেওঁলোকৰ বাবে গ্ৰেড পে 5,600কৈ থাকিব, আৰু টোটেল ভেকেঞ্চিছ 74টা আছে। মেলৰ বাবে 52টা আৰু ফিমেলৰ বাবে 22টা আছে, টোটেল 74টা পদ আছে ইয়াতে। আৰু AFPF কনষ্টেবল তেওঁলোকৰ বাবে গ্ৰেড পে থাকিব 5,600কৈ, সকলোৰে বাবে গ্ৰেড পেটো একেই দিছে, আৰু ইয়াতে আপোনালোকে 405টা পদ দেখিবলৈ পাব। মেলৰ বাবে 364টা আৰু ফিমেলৰ বাবে 41টা পদ, টোটেল 405টা আপোনালোকে পদ ইয়াতে দেখিবলৈ পাব। ইয়াৰ পাছতে কনষ্টেবল WO আৰু WT তেওঁলোকৰ বাবে গ্ৰেড পে 6,200 থাকিব, আৰু ইয়াতে টোটেল 642টা পদ আপোনালোকে দেখিবলৈ পাব, আৰু মেলৰ বাবে 310টা আৰু ফিমেলৰ বাবে 332টা পদ, টোটেল 642টা পদ ইয়াতে থাকিব। আৰু কনষ্টেবল UB তেওঁলোকৰ বাবে গ্ৰেড পে থাকিব 5,600, ইয়াতে মেলৰ বাবে এটা পদ ৰিজাৰ্ভ আছে, STPত আছে, টোটেল ইয়াতে এটা পদেই আছে। ইয়াৰ পাছতে আছে ছাব অফিচাৰ তেওঁলোকৰ বাবে গ্ৰেড পে 6,200কৈ থাকিব, আৰু ইয়াতে মেলৰ বাবে এটা পদ ৰিজাৰ্ভ কৰা আছে, টোটেল পদ এটাই ওলাইছে ইয়াতে,
আৰু ইয়াতে ফায়াৰমেনৰ বাবে আছে 5,000কৈ গ্ৰেড পে আৰু ইয়াতে টোটেল আপোনালোকে 337টা আৰু এই পদখিনি কেৱল মেলৰ বাবে আছে আপোনালোকে ইয়াতে ফিমেলে এপ্লাই কৰিব নোৱাৰিব ইয়াতে কেটেগৰী ৱাইজ ভেকেঞ্চিখিনি দিয়া হৈছে 337টা পোষ্টৰ আনৰিজাৰ্ভত আছে 100টা OBC 115টা আছে আৰু টি ট্ৰাইবছ এণ্ড আদিবাসী কমিউনিটিছৰ বাবে 13টা আছে STৰ বাবে 30টা আছে STPৰ বাবে আছে 46টা আৰু STHৰ বাবে আছে 33টা টোটেল 337টা পদ আপোনালোকে ইয়াতে মেইলৰ বাবে দেখিবলৈ পাব ইয়াৰ পাছতে হৈছে ইমাৰ্জেঞ্চি ৰেস্কিউৱাৰ তেওঁলোকৰ বাবে 5,000কৈ গ্ৰেড পে থাকিব আৰু ইয়াতে 41টা মেইলৰ বাবে পদ আছে ইয়াতো মেইলৰ বাবেহে আছে পদ OBC আছে 12টা SCত আছে 7টা STPত আছে 8টা আৰু STHৰ আছে 14টা টোটেল 41টা পদ ইয়াতে আছে আৰু ইয়াৰ পাছতে কনষ্টেবল গ্ৰেড 3 বাবে তেওঁলোকৰ বাবে গ্ৰেড পে থাকিব 5,600কৈ আৰু টোটেল ভেকেঞ্চি 733টা ইয়াতে মেইলৰ বাবে থাকিব 502টা আৰু ফিমেলৰ বাবে 216টা টোটেল 718টা আপোনালোকে ইয়াতে ভেকেঞ্চিজ দেখিবলৈ পাব ইয়াতে কোৱা হৈছে ৰিজাৰ্ভেশ্যন ফৰ এক্স চাৰ্ভিচমেন ফৰ কনষ্টেবল গ্ৰেড 3 ইৰেছপেক্টিভ অফ জেণ্ডাৰ 15টা পোষ্ট ইয়াতে থাকিব এক্স চাৰ্ভিচমেনৰ বাবে আনৰিজাৰ্ভত 6টা OBCত 6টা SCত এটা STPত আছে এটা STHত আছে এটা টোটেল 15টা আপোনালোকৰ এক্স চাৰ্ভিচমেনৰ বাবে ৰিজাৰ্ভ থাকিব আৰু ইয়াতে বেনমেনৰ বাবে গ্ৰেড পে থাকিব 5,600কৈ আৰু ইয়াতে টোটেল 11টা পদ আছে মেলৰ বাবে 8টা ফিমেলৰ বাবে 3টাকৈ টোটেল 11টা পদ আপোনালোকে দেখিবলৈ পাব আৰু যিখিনি ৰেগুলাৰৰ পদ আছে তেওঁলোকৰ বাবে 4,400 গ্ৰেড পে থাকিব আৰু মেলৰ বাবে 2টা আছে ইয়াতে ফিমেলৰ বাবে ৰিজাৰ্ভেশ্যন নাই টোটেল 2টাহে পদ আপোনালোকে ইয়াতে মুকলি হৈছে আৰু বুটমেন তেওঁলোকৰ বাবে গ্ৰেড পে থাকিব 4,200কৈ আৰু ইয়াতে 10টা পদ আপোনালোকে দেখিবলৈ পাব এইখিনি অনলি মেলৰ বাবেহে আছে আপোনালোকৰ ফিমেলৰ বাবে ইয়াতে বুটমেনৰ বাবে পদ নাই মাত্ৰ মেলসকলেহে এপ্লাই কৰিব পাৰিব আনৰিজাৰ্ভত 5টা OBCত 2টা SCত এটা STPত আছে এটা আৰু STHত আছে এটা টোটেল 10টা পদ আপোনালোকে বুটমেনৰ বাবে এপ্লাই কৰিব পাৰিব আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি ইয়াতে দিয়া হৈছে আপোনালোক এজন ইণ্ডিয়ান চিটিজেন হ'ব লাগিব আৰু পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম হ'ব লাগিব তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব অসমৰ বাহিৰৰ কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিব নোৱাৰিব আৰু ইয়াতে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডটো থাকিব লাগিব যদি আপোনালোকে এতিয়ালৈকে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডটো উলিওৱা নাই তেনেহ'লে উলিয়াই ল'ব আৰু যিসকলে ৰিনিউ কৰা নাই তেওঁলোকে ৰিনিউ কৰি ল'ব 3 বছৰ মূৰে মূৰে ইয়াক ৰিনিউ কৰিবলৈ আহে আপোনালোকে যদি এতিয়ালৈকে ৰিনিউ কৰা নাই এইটো ৰিনিউ কৰি ল'ব তেতিয়াহে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব নহ'লে আপোনালোকৰ বহুত প্ৰব্লেম হৈ যাব এপ্লাই কৰাৰ সময়ত আৰু ইয়াতে আপোনালোকৰ এজ ৰিলেক্সেশ্যন এইবাৰ যিখিনি ষ্টাফ অফিচাৰৰ বাবে আছে তেওঁলোকৰ বাবে 20 বছৰৰ পৰা 24 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু যিখিনি কনষ্টেবল গ্ৰেড 3 আছে বেনমেন আৰু বেনমেন কনষ্টেবল আৰু ৰেগুলাৰ ফৰেষ্ট গ্ৰেড 1 গেম ৱাটচাৰ এণ্ড ফৰেষ্ট গাৰ্ডৰ বাবে আপোনালোকৰ তাতে 18 বছৰৰ পৰা 40 বছৰসকলে এপ্লাই কৰিব পাৰিব ইয়াতে 18ৰ পৰা 40 বছৰলৈকে এজ লিমিট দিয়া হৈছে আৰু AFPF কনষ্টেবল WO আৰু WT কনষ্টেবল UB ফায়াৰমেন এণ্ড ইমাৰ্জেঞ্চি ৰেস্কিউৱাৰ এণ্ড বুটমেন তেওঁলোকৰ বাবে এজ লিমিট 18ৰ পৰা 25 দিয়া হৈছে 18 বছৰৰ পৰা 25 বছৰসকলে এপ্লাই কৰিব পাৰিব আৰু এজ ৰিলেক্সেশ্যনখিনি এনেকৈ দিয়া হৈছে SC STP আৰু STHৰ বাবে 5 বছৰকৈ ৰিলেক্সেশ্যন থাকিব আৰু OBCৰ বাবে 3 বছৰকৈ ৰিলেক্সেশ্যন থাকিব আৰু ট্ৰেইনড হোম গাৰ্ডছ who have served for a period of 3 years or more যিখিনি হোম গাৰ্ডছ আছে তেওঁলোকৰ বাবে এডিশ্যনেল 3 years ৰিলেক্সেশ্যন থাকিব আৰু এক্স চাৰ্ভিচমেনৰ বাবে এইকেইটা পোষ্টৰ বাবে দিয়া হৈছে আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1 ফৰেষ্ট গাৰ্ড গেম ৱাটচাৰ কনষ্টেবল গ্ৰেড 3 কনষ্টেবল বেনমেন এণ্ড বাইগুলাৰ তেওঁলোকৰ বাবে এক্স চাৰ্ভিচমেনৰ ৰিলেক্সেশ্যন দিয়া হৈছে এডিশ্যনেল 2 years এনেদৰে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব আৰু ইয়াতে আপোনালোকে বেছিক আপোনাৰ মেট্ৰিকুলেশ্যন আপোনালোকে 10 পাছ কৰিলে ইয়াতে এপ্লাই কৰিব পাৰিব
আৰু কেইটামান পদৰ বাবে আপোনালোকৰ ৰিলেটেড কোৱালিফিকেশ্যন লাগিব। ইয়াতে কোৱা আছে ফৰেষ্টাৰ গ্ৰেড 1ৰ বাবে তাতে বেচেলৰ ডিগ্ৰী থাকিব লাগিব। আপোনালোকে যদি গ্ৰেজুৱেশ্যন লাভ কৰিছে তেতিয়াহ'লে আপোনালোকে ফৰেষ্টাৰ গ্ৰেড 1ৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু ছাব অফিচাৰ এণ্ড কনষ্টেবল W আৰু WTৰ বাবে আপোনালোকৰ HS পাছ হ'ব লাগিব। তাতে আপোনালোকে ছায়েন্স ষ্ট্ৰীমৰ হ'ব লাগিব। ফিজিক্স, কেমেষ্ট্ৰি এণ্ড মেথামেটিক্স ছাবজেক্টকেইটা আপোনালোকৰ থাকিব লাগিব। তেতিয়াহে আপোনালোকে এই পদকেইটাৰ বাবে এলিজিবল হ'ব। আৰু ইয়াৰ পাছৰ পদকেইটা হৈছে ফায়াৰমেন এণ্ড ইমাৰ্জেঞ্চি ৰেস্কিউৱাৰ। তেওঁলোকৰ বাবে হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব ছায়েন্স ষ্ট্ৰীমৰ পৰা। তেতিয়া আপোনালোক ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু ফৰেষ্ট গাৰ্ড, গেম ৱাটচাৰ এণ্ড কনষ্টেবল UB ইন APR তেওঁলোকৰ বাবে হায়াৰ ছেকেণ্ডেৰী পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব যিকোনো ষ্ট্ৰীমৰ পৰা। আৰু AFPF কনষ্টেবল গ্ৰেড 3 বেণ্ডমেন, কনষ্টেবল এণ্ড বেগুলাৰ তেওঁলোকৰ বাবে SSLC পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। যিখিনিয়ে 10 পাছ কৰিছে তেওঁলোকে ইয়াতে এলিজিবল হ'ব। আৰু আদাৰ মেণ্ডেটৰী কোৱালিফিকেশ্যন ফৰ কনষ্টেবল গ্ৰেড 3 বেণ্ডমেন, কনষ্টেবল এণ্ড বেগুলাৰ ফৰ এপ্লিকেণ্টছ এক্সেপ্ট এক্স ছাৰ্ভিচমেন। এইকেইটা পদৰ বাবে আপোনালোকে হোমগাৰ্ড চাৰ্টিফিকেট বা আপোনালোকৰ NCCA চাৰ্টিফিকেট হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। মানে কনষ্টেবল গ্ৰেড 3 বেণ্ডমেন, কনষ্টেবল এণ্ড বেগুলাৰ সেইকেইটা পদৰ বাবে আপোনালোকৰ হোমগাৰ্ড চাৰ্টিফিকেট বা NCC চাৰ্টিফিকেট থাকিব লাগিব। যিখন NCCA চাৰ্টিফিকেট সেইখন হ'লেও আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু বেণ্ডমেন কনষ্টেবলৰ বাবে প্ৰফিচিয়েঞ্চি ইন স্পেচিফিক ইনষ্ট্ৰুমেণ্ট দিয়া হৈছে স্নেয়াৰ ড্ৰামছ, টেনৰ ড্ৰামছ এণ্ড বাছ ড্ৰাম এটচেট্ৰা। আৰু আপোনালোকৰ এইখিনি বিভিন্ন ধৰণৰ ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে। আপোনালোকে এইকেইটা কোৱালিফিকেশ্যন হ'লে এই পদকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ পাছতে আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ডছৰ কথা দিয়া হৈছে। আপোনালোকৰ যিখিনি পোষ্ট আছে ফৰেষ্টাৰ গ্ৰেড 1, ফৰেষ্ট গাৰ্ড ফৰেষ্ট গাৰ্ড আৰু গেম ৱাটচাৰ বাবে আপোনালোকৰ ইয়াতে হাইট লাগিব। কেটেগৰাইজ মেইলৰ বাবে আপোনালোকৰ 163 চেণ্টিমিটাৰ, জেনেৰেল OBC, MOBC আৰু SCৰ বাবে 163 চেণ্টিমিটাৰ মেইলৰ বাবে লাগিব। আৰু ফিমেলৰ বাবে 150 চেণ্টিমিটাৰকৈ হ'লে আপোনালোকে ইয়াতে এলিজিবল হ'ব। আৰু যিখিনি STP আৰু STH আছে তেওঁলোকৰ মেইলৰ বাবে 153 চেণ্টিমিটাৰ আৰু ফিমেলৰ বাবে 145 চেণ্টিমিটাৰ দিয়া হৈছে। আৰু চেষ্টৰ কথা দিয়া হৈছে কেটেগৰী ৱাইজ জেনেৰেল OBC, MOBC আৰু SCৰ বাবে যিখিনি STP আৰু STH তেওঁলোকৰ বাবে নৰ্মেল 79 চেণ্টিমিটাৰ হ'লে এলিজিবল হ'ব। আৰু এক্সপানশ্যন 5 চেণ্টিমিটাৰ দিয়া হৈছে। এইখিনি কেৱল মেইলৰ বাবে আপোনালোকৰ চেষ্টৰ কথা দিয়া হৈছে, ওমেনৰ চেষ্টৰ কথা ইয়াত নাহে। আৰু AFPF কনষ্টেবল W আৰু WT আৰু কনষ্টেবল UB, ছাব অফিচাৰ, ফায়াৰমেন, ইমাৰ্জেঞ্চি ৰেস্কিউৱাৰ, কনষ্টেবল গ্ৰেড 3 বেণ্ডমেন, কনষ্টেবল বেগুলাৰ এণ্ড বুটমেন তেওঁলোকৰ বাবে হাইটটো দিয়া হৈছে। জেনেৰেল OBC, MOBC আৰু SCৰ বাবে মেইলৰ বাবে 162.5 চেণ্টিমিটাৰ দিয়া হৈছে, 162.5 চেণ্টিমিটাৰ হ'ব লাগিব। আৰু ফিমেলৰ বাবে 154 চেণ্টিমিটাৰ। আৰু STP আৰু STHৰ বাবে মেইলৰ 160 চেণ্টিমিটাৰ হ'ব লাগিব আৰু ফিমেলৰ 152 চেণ্টিমিটাৰ হ'ব লাগিব। আৰু চেষ্টৰ কথা দিয়া হৈছে জেনেৰেল OBC, MOBC, ST, SC তেওঁলোকৰ বাবে নৰ্মেল মিনিমাম 80 চেণ্টিমিটাৰ আৰু এক্সপানশ্যন 5 চেণ্টিমিটাৰ দিয়া হৈছে। আৰু STHৰ বাবে মিনিমাম 78 চেণ্টিমিটাৰ আৰু এক্সপানশ্যনটো 5 চেণ্টিমিটাৰ দিয়া হৈছে। আৰু মেডিকেল ষ্টেণ্ডাৰ্ডছৰ কথা দিয়া হৈছে আপোনালোক মেণ্টেলি আৰু বডিলি হেল্থি হ'ব লাগিব, তেতিয়া আপোনালোক ইয়াতে এলিজিবল হ'ব। এইখিনি হয়তো সকলোৱে গম পাইছে। আৰু হাউ টু এপ্লাইৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকে SLBRBৰ ৱেবছাইটত গৈ সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। আপোনালোকৰ বাবে খুব এটা ভাল অপৰচুনিটি আহিছে। আৰু যদি আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কাৰ্ডটো এতিয়ালৈকে উলিওৱা নাই তেনেহ'লে উলিয়াই ল'ব পাৰিব। আৰু যদি ৰিনিউ কৰা নাই তেনেহ'লে সোনকালে ৰিনিউ কৰি ল'ব এপ্লাই কৰাৰ আগতে, তেতিয়াহে আপোনালোকে সোনকালে এপ্লাই কৰিব পাৰিব। 22 তাৰিখৰ পৰা যিহেতু এপ্লাই আৰম্ভ হৈ যাব, সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। ইমানখিনি আছিলে ডিটেইলছ। যদি অধিক তথ্য জানিব বিচাৰে ডেছক্ৰিপশ্যন বক্সত মই এডভাৰটাইজমেণ্টৰ যিটো PDF আছে তাৰ লিংকটো দি দিম, তাতে গৈ আপোনালোকে সকলোখিনি নিজে পঢ়ি চাব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব। আৰু আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।